নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত বেলখিৰি চাহ বাগিচাত। আৰু বেলখিৰি চাহ বাগিচাৰ পৰাই আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত উলিয়াইছে বৃহৎ মটৰচাইকেল ৰেলী। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত বৃহৎ মটৰচাইকেল ৰেলী উলিয়াইছে। আৰু মটৰচাইকেল ৰেলী উলিয়াই তেখেতলোকে আজি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰিছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই মটৰচাইকেল ৰেলী উলিয়াইছে আজি বেলখিৰি চাহ বাগিচাৰ পৰা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই। আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে আজি এই মটৰচাইকেল ৰেলী উলিয়াই তেখেতলোকে বিভিন্ন শ্লোগান দিয়া পৰিলক্ষিত হৈছে। আৰু ইয়াতে আছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ উপ সভাপতি। আমি তেখেতৰ পৰা এই মটৰচাইকেল ৰেলীৰ বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত আপোনালোকে বৃহৎ মটৰচাইকেল ৰেলী উলিয়াইছে, কি ক'ব এই ক্ষেত্ৰত? হয়, আজি আমি আদিবাসী ছাত্ৰ সন্থা মিছামাৰী আঞ্চলিক কমিটি আৰু বৰচলা আঞ্চলিক কমিটিৰ যুটীয়া উদ্যোগত আজি আমি ৰাজনৈতিক সজাগতা আমাৰ যি বাইক ৰেলী ওলাইছোঁ। ইয়াতে আমি বিভিন্ন ৰাজনৈতিক দলে আমাৰ যি ধৰণে আমাৰ প্ৰাপ্য যি অধিকাৰখিনি আছিলে, ৰাস্তাকে ধৰি আমাৰ জনজাতিকৰণকে ধৰি বিভিন্ন যিখিনি চাহ শ্ৰমিকৰ দৈনিক মজুৰিকে ধৰি মাটিৰ পাটাকে ধৰি আমি যিখিনি দাবী আছিলে, এই দাবীখিনি যিহেতুকে বিভিন্ন চৰকাৰ আমাৰ আহিলে ধৰণে আমাৰ পূৰণ নহ'ল। আৰু আজি আমি বাইক ৰেলীৰ যোগেদি আমি আমাৰ মানুহখিনিক গৈ আমি যিহেতুকে সজাগতা কৰিব বিচাৰিছোঁ যে এইবাৰ আমাৰ ভোটটো আমি কাৰ বিপক্ষে দিম, যাৰ কাৰণে আমাৰ যিখিনি মানুহ আছে, বাগানে হওক বস্তি আছে, তেওঁলোকক গৈ বিভিন্ন ধৰণে বুজোৱা হৈছে যে কাক ভোট দিব লাগে। তো আজি আমি এই বাইক ৰেলীৰ যোগেদি তেওঁলোকৰ পৰা আমি খবৰো ল'ম যে তেওঁলোকক কোনটো ৰাজনৈতিক দলে আহি কি ধৰণে কথা বুজাইছে। আজি তেওঁলোকৰ পৰা খবৰ লৈ আমি আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ কি সিদ্ধান্ত থাকিব সেইখিনি তেওঁলোককো আমি আজি জনাম। হয়, ইতিমধ্যে শুনিলে আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই এক সজাগতা মটৰচাইকেল ৰেলী উলিয়াইছে। আৰু মটৰচাইকেল ৰেলী উলিয়াই আগন্তুক যি অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন, এই নিৰ্বাচনত চাহ শ্ৰমিকসকলে অৰ্থাৎ আদিবাসী লোকসকলে কাৰ পক্ষত ভোট দিব আৰু কাৰ বিপক্ষে ভোট দিব এই কথাখিনি তেখেতলোকে আজি সজাগতা চলাব। আৰু এনেদৰেই আজি বৃহৎ মটৰচাইকেল ৰেলী উলিয়াইছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত বেলখিৰি চাহ বাগিচাৰ পৰা। আৰু তেখেতলোকে আজি বেলখিৰি চাহ বাগিচাৰ পৰা বিভিন্ন চাহ বাগিচা অঞ্চল পৰিভ্ৰমণ কৰিব আৰু যি আদিবাসী সমাজ বা চাহ শ্ৰমিক ৰাইজৰ সৈতে মত বিনিময় কৰিব আৰু ভোট কাৰ পক্ষে আৰু কাৰ বিপক্ষে যাব লাগিব এই কথাখিনি আজি তেখেতলোকে সজাগতা চলাব। আৰু বিগত দিনবোৰত যিসমূহ চৰকাৰ হৈ গৈছে, চৰকাৰসমূহে আদিবাসী লোকসকলক মাত্ৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছিল। এইবেলি কিন্তু আদিবাসী লোকসকলক আৰু ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব নিদিয়ে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই। প্ৰথমতে প্ৰতিশ্ৰুতি পূৰণ কৰক, তাৰপিছত ভোট লওক আদিবাসীৰ, এই শ্লোগান আজি আদিবাসী ছাত্ৰ সন্থাৰ। আৰু এনেদৰেই তেখেতলোকে বৃহৎ মটৰচাইকেল ৰেলী উলিয়াইছে। আৰু মটৰচাইকেল ৰেলী উলিয়াই আজি বেলখিৰি চাহ বাগিচাৰ পৰাই সজাগতা তেখেতলোকে আৰম্ভ কৰিছে। আৰু আগন্তুক দিনত তেখেতলোকৰ এই সজাগতা চলি থাকিব। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ বেলখিৰি চাহ বাগিচাৰ পৰা। এনেদৰেই তেখেতলোকে আজি এই সজাগতা মটৰচাইকেল ৰেলী উলিয়াইছে। আৰু ইয়াত কিছুমান যুৱক আছে, চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত চমুকে মটৰচাইকেল ৰেলী উলিয়াইছে? হয়, অতি দুখৰ বিষয়, যিহেতু আমাক প্ৰত্যেকটো চৰকাৰে আমাক প্ৰতাৰণা কৰিছে। এবাৰ হ'ল আমাৰ ভূমিপট্টা, তাৰপিছত হৈ গ'ল আমাৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, ৰাস্তা ঘাট, মাতৃপাট্টা, সেইখিনি একোৱে প্ৰতিফলন কৰা হোৱা নাই। যি দেখিছোঁ আজিলৈকে একোৱে প্ৰতিফলন। সেয়েহে আজি আমি সজাগতা সভা ৰাখিছোঁ। যিহেতু কোনটো দলক আমি ভোট দিলে জয়যুক্ত কৰি নিলে আমাৰ আদিবাসী সমাজৰ হৈ কাম কৰিব, সেয়ে আমি সজাগতা ৰাখিছোঁ আজি। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে যোনে আদিবাসী সমাজৰ হৈ কাম কৰিব, চাহ শ্ৰমিকৰ হৈ মাত মাতিব, তাৰ পক্ষতে যাব আদিবাসীৰ ভোট। আৰু সতৰ্ক হওক যিসকলে প্ৰবঞ্চনা কৰিলে, বিগত দিনত এই জাতিটোক প্ৰবঞ্চনা কৰি ঠগি ৰাজনীতি কৰিলে, তেখেতলোকে সতৰ্ক হোৱাৰ সময়। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ বেলখিৰি চাহ বাগিচাৰ পৰা। সকলোৱে অসম সংবাদ 24 ঘণ্টাৰ বিশেষ সম্প্ৰচাৰ চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই বেলখিৰি চাহ বাগিচাৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।